আমি এনেকুৱা এখন চৰকাৰ পাতিম যিখন চৰকাৰে অসমৰ নিবনুৱা যুৱক যুৱতীৰ মাজত আশাৰ সঞ্চাৰ কৰিব। আমি 1 লাখ চৰকাৰী চাকৰি দিম। মানুহে আমাক বিশ্বাস কৰা নাছিলে, ভাবিছিলে ক'ৰ পৰা চাকৰি দিব, টকা চৰকাৰৰ ক'ত আছে, দৰমহা ক'ত পাব। মই ৰাইজক কৈছিলো যে ৰাইজ আপোনালোকে কাৰো কথা নুশুনিব, মোদীজীক বিশ্বাস কৰক, আমাক বিশ্বাস কৰক। আমি 1 লাখ যুৱকক চৰকাৰী চাকৰি দিম। আজি 3 বছৰ নহওঁতেই আমি 1 লাখ যুৱক যুৱতীক চৰকাৰী চাকৰি দিলো। শ্ৰদ্ধাৰ ৰাইজ, আজি চাকৰি কোনে পায়? আজি মন্ত্ৰী বিধায়কৰ সম্পৰ্কীয় মানুহে চাকৰি নাপায়। আজি বিষয়া কৰ্মচাৰী ল'ৰা ছোৱালীয়ে চাকৰি নাপায়। চাকৰি যিদিনাখনৰ ৰিজাল্ট ওলাই টিভিত আপোনালোকে দেখিছে কেনেকে মানুহৰ ঘৰত বন কৰা মহিলাৰ ল'ৰা ছোৱালীয়ে চাকৰি পাইছে, কেনেকে তৰকাৰী বিক্ৰী কৰা মহিলাৰ ল'ৰা ছোৱালীয়ে চাকৰি পাইছে, কেনেকে ঠেলা চালকৰ ৰিক্সা চালকৰ ল'ৰাই চাকৰি পাইছে। আমি সেইখন অসম সৃষ্টি কৰাৰ কাৰণে কাম কৰিছো। দিনে ৰাতি আমি কাম কৰিছো। 1 লাখ চাকৰি দিওঁতে কংগ্ৰেছৰ দৰে ময়ো 5 লাখ 10 লাখ টকা মানুহৰ পৰা ল'ব পাৰিলোহেঁতেন, কিন্তু কংগ্ৰেছৰ সংস্কৃতি আমাক নালাগে। আমি এখন নতুন অসম বনাব খোজো আৰু সেইকাৰণে আজি দুখীয়া আৰু মধ্যবিত্ত ল'ৰা ছোৱালীয়ে চাকৰি পাইছে। ৰাইজ, মই আজি বিহুৰ দিনা আকৌ এটা ভাল খবৰ দিছো। ইলেকশ্যন হৈ যাব আৰু 50,000 চাকৰি আমি 2024 চনৰ ভিতৰত দিম। আৰু 50,000 চাকৰি। 1 লাখৰ প্ৰতিশ্ৰুতি আছিল, 1 লাখ হৈ গ'ল। এতিয়া আৰু 50,000। জুলাই মাহত পুলিচৰ ইণ্টাৰভিউ, ছেপ্টেম্বৰ অক্টোবৰত তৃতীয় চতুৰ্থ শ্ৰেণীৰ ইণ্টাৰভিউ, মাজত শিক্ষকৰ ইণ্টাৰভিউ। আৰু 50,000 চাকৰি দিম। মই মোৰ ভাগিনসকলক, মোৰ ভাইটিসকলক মই কম, পঢ়া শুনা কৰ। দেউতা মাই যেনেকে কয় স্কুলত যাব লাগে, পঢ়িব লাগে, আৰু আমাৰ সকলোৰে ভৱিষ্যত যাতে সুৰক্ষিত হয় তাৰ দায়িত্ব মোৰ মূৰৰ ওপৰত। সেই দায়িত্ব আমি পালন কৰিম। শ্ৰদ্ধাৰ ৰাইজ, বহুত ল'ৰা ছোৱালী আছে চাকৰি নকৰে, ব্যৱসায় কৰিব খোজে। আমি তাৰ কাৰণেও নতুন এটা আঁচনি আনিছো, আত্মনিৰ্ভৰ অসম। মানে কি, যে যিবিলাক ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰি নকৰে, ব্যৱসায় কৰিব খোজে, তেওঁলোকক চৰকাৰে কোনো মৰ্টগেজ নোহোৱাকৈ, বেংকৰ কোনো লোন নোলোৱাকৈ ডাইৰেক্টলি 2 লাখ টকা বেংক একাউণ্টত জমা দিয়ে, যাতে এই ল'ৰা ছোৱালীবিলাকে, যিবিলাকে চাকৰি নকৰে, তেওঁলোকে কিবা ব্যৱসায় আৰম্ভ কৰিব পাৰে আৰু ভৱিষ্যতে বেংকৰ লোন ল'ব পাৰে। শ্ৰদ্ধাৰ ৰাইজ, কোনো চৰকাৰে আগত যুৱক যুৱতীৰ কাৰণে ইমান চিন্তা কৰা নাছিল। কংগ্ৰেছে যদি টকা নোখোৱাকৈ চাকৰি দিয়াৰ ব্যৱস্থা কৰিলেহেঁতেন, কোনো ল'ৰা ছোৱালী আলফালৈকে নগ'লহেঁতেন। তাক আমি সকলোৱে আজি ক'ব পাৰো। শ্ৰদ্ধাৰ ৰাইজ, আমি অসমখন পৰিৱৰ্তনৰ কাৰণে কাম কৰিছো। মই যেতিয়া মানুহক কওঁ যে বিজেপিয়ে অৰুণোদয় আৰম্ভ কৰিব, কংগ্ৰেছে কয় অৰুণোদয় কি খোৱা বস্তু নেকি? শ্ৰদ্ধাৰ ৰাইজ, অৰুণোদয় কি আজি তাক আমি সকলোৱে জানো। কংগ্ৰেছে মোক উপলুঙা কৰিছিল যে অৰুণোদয় একো নহয়, এইবিলাক ভোট পাবৰ কাৰণে। আজি যেতিয়া আমি আপোনালোকক ফৰ্ম দিছো, কংগ্ৰেছে কৈছে এইবিলাক ভুৱা। কংগ্ৰেছ ভুৱা হ'ব পাৰে, বিজেপি ভুৱা হ'ব নোৱাৰে, নৰেন্দ্ৰ মোদী ভুৱা হ'ব নোৱাৰে। শ্ৰদ্ধাৰ ৰাইজ, আজি বিহুৰ বতৰত মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো। কিমানে অৰুণোদয় পোৱা নাই ইয়াতে? হাত ডাঙৰ।
মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো যে আপোনালোকৰ প্ৰত্যেকটো পৰিয়ালকে ইলেকশ্যনৰ আগতে মই এটা এটাকৈ অৰুণোদয় দিয়াৰ ব্যৱস্থা কৰিম। মই যেতিয়া অহাবাৰ ইলেকশ্যনত ভোট খুজিব আহিম, মই আগতে কৈছো যে এইটো মোৰ ইলেকশ্যন নহয়, মোদীজীৰ ইলেকশ্যন। আৰু মোৰ ইলেকশ্যনত যেতিয়া মই ভোট খুজিব আহিম, তেতিয়া মই ৰাইজক কম, অৰুণোদয় কোনে কোনে পোৱা নাই হাত উঠাওক। এজনো হাত উঠিব নালাগে, এখনো হাত উঠিব নালাগে। আৰু তাৰ কাৰণে আমি একেলগে কাম কৰিম। শ্ৰদ্ধাৰ ৰাইজ, ইয়াতে এজন কংগ্ৰেছৰ প্ৰাৰ্থী আছে, নামাজ খুব ভাল কৰি পঢ়িব জানে। ক'ৰ পৰা শিকিলে ভগৱান জানে, ক'ৰ পৰা শিকিলে ভগৱান জানে। কেইদিনমান আগতে মই গুৱাহাটীত এজন মুছলিম মৌলবী লগ পাইছিলো। তেওঁ ক'লে, মুখ্যমন্ত্ৰী সাহেব, ময়ো ইমান ভাল কৰি নামাজ পঢ়িব নোৱাৰো, ইয়াতে এই যুৱকজনে ইমান ধুনীয়াকৈ নামাজ পঢ়িলে। মই নুসুধো গৌৰৱ গগৈ ক'ত শিকি আহিলে নামাজ পঢ়িব, কিন্তু এটা মই অনুৰোধ কৰিম যে অসমত যদি ৰাজনীতি কৰিব খোজে, অকল নামাজ পঢ়িলে নহব, নাম প্ৰসংগও গাব পাৰিব লাগিব। লাগিবনে নাই? লাগিবনে নাই? শ্ৰদ্ধাৰ ৰাইজ, ৰাম মন্দিৰত যাব মানুহে লাজ কৰে। শংকৰদেৱৰ জন্মভূমি বৰদোৱাত প্ৰকল্প কৰিব লাজ কৰে। প্ৰদীপ হাজৰিকা ডাঙৰীয়াই জানে সত্ৰবিলাকৰ সংৰক্ষণৰ কাৰণে কাম কৰিব ভয় কৰে, ক'বাত যেন ভোট নোহোৱা হ'ব। গোটেই সত্ৰবিলাক মানুহে দখল কৰি পেলাইছিলে, বৰদোৱা সত্ৰও দখল কৰিছিলে। কোনেও একো নকৰে, কাৰণ ভোট কমি যাব। আৰে বাবা, শংকৰদেৱৰ জন্মভূমিক ৰক্ষা কৰিব নোৱাৰা আৰু নামাজ পঢ়িব যোৱা, এইটো কি ৰাজনীতি হয়? এইটো ৰাজনীতি আমাক নালাগে। শ্ৰদ্ধাৰ ৰাইজ, আজি আমি অসমত বিচাৰো হিন্দু, মুছলমান, খ্ৰীষ্টিয়ান সকলো আগবাঢ়ক, নিবনুৱা যুৱক যুৱতীয়ে কাম পাওক, অসমখন আগবাঢ়ক। তুষ্টিকৰণৰ ৰাজনীতি আমাক নালাগে, ধৰ্মীয় ৰাজনীতি আমাক নালাগে। আমাক লাগে শংকৰদেৱ, মাধৱদেৱ, স্বৰ্গদেউ চাওলুং চুকাফাই দেখুৱাই থৈ যোৱা সেইখন বৰ অসম। আৰু সেইকাৰণে আমি কাম কৰিছো। অৰুণোদয় দিব নোৱাৰো বুলি মোক চেলেঞ্জ নকৰিব। অসমৰ মানুহ যদি মোৰ আশীৰ্বাদ কৰে, মই হিমালয়তো গৈ খাৰা হৈ চিঞৰি থাকিব পাৰো। খালি অসমৰ মানুহৰ আশীৰ্বাদ লাগে। আৰু অসমৰ মানুহৰ আশীৰ্বাদ আছিল কাৰণে মানুহে অসম্ভৱ বুলি ভবা কামো আজি আমি এটা এটাকৈ কৰি আহিছো। শ্ৰদ্ধা ৰাইজ, 3 বছৰ হৈ গ'ল, অসম বন্ধই নোহোৱা হৈ গ'ল। কোনেও বন্ধ নিদিয়ে। এতিয়া 10 বছৰ আগতে এটা কল্পনা কৰিব পৰা গৈছিল নেকি? চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্য ক্ষেত্ৰ হ'ব, কোনোবাই কল্পনা কৰিব পাৰিছিল নেকি? লাচিত বৰফুকনৰ 145 ফুটৰ প্ৰতিমূৰ্তি হ'ব, কোনোবাই কল্পনা কৰিব পাৰিছিল নেকি? 12,000 ল'ৰা ছোৱালীয়ে গুৱাহাটীত একেলগে বিহু নাচিব, কোনোবাই কল্পনা কৰিব পাৰিছিল নেকি? অসমৰ ৰাইজৰ বাবেই আজি সেই কাম সম্ভৱ হৈছে। ৰাইজ, মই আপোনালোকক এই ইলেকশ্যনৰ সুবিধা লৈ 2টা নতুন আঁচনিৰ কথা ক'ব খোজো। মোক মানুহে কয় যে বিজেপিক ভোট দিবই, আপুনি ইলেকশ্যনত ইমান কিয় ঘূৰিব লাগে? মই কয়, ইলেকশ্যনত মই ভোটৰ কাৰণে নুঘূৰো। ইলেকশ্যনত ঘূৰিলে মানুহক লগ পাওঁ, মানুহৰ মনৰ কথা বুজিব পাৰো, আৰু ৰাইজৰ সমস্যাবিলাক সমাধানৰ ৰাস্তা উলিয়াব পাৰো। শ্ৰদ্ধাৰ ৰাইজ, মই 2টা মোৰ মনৰ ভিতৰত থকা আঁচনিৰ বিষয়ে আপোনালোকক ক'ব খুজিছো। 2টা আঁচনিয়ে আপোনালোকে ৰাতি ঘৰত গৈ ভাবিব আৰু আপোনালোকে বুজি উঠিব যে চৰকাৰখনে ৰাইজৰ কাৰণে কিমান দূৰলৈকে চিন্তা কৰিছে। শ্ৰদ্ধাৰ ৰাইজ, আমাৰ ৰেচন কাৰ্ড আছে, আমি চাউল পাওঁ, আয়ুষ্মান ভাৰতৰ কাৰ্ড পাওঁ, এইবাৰ ৰেচন কাৰ্ডত আমি অৰুণোদয়ো পাম। কিন্তু চৰকাৰে যিমানে আঁচনি নিদিয়ক কিয়, ঘৰখন কিন্তু
ঘৰৰ মূল মানুহজনৰ ওপৰতেই চলে। মূল মানুহজনে যদি টকা আনি নিদিয়ে পৰিয়ালটো নচলে। এই মূল মানুহজনৰ যদি বেমাৰ হ'ল, এই মূল মানুহজনৰ যদি ভগৱানে নকৰক মৃত্যু হ'ল, মানুহজন কেনেকে, পৰিয়ালটো কেনেকে জীয়াই থাকিব? ধাৰ সমস্যা পৰিয়ালটোৰ সন্মুখত এবুৰি সমস্যাই দেখা দিয়ে। এইবাৰ আমি কি সিদ্ধান্ত কৰিছো যে আমাৰ পৰিয়ালৰ মুৰব্বী মানুহজনক চৰকাৰে নিজে প্ৰিমিয়াম দি এটা বিনামূলীয়া স্বাস্থ্য বীমা আৰু জীৱন বীমা কৰি দিব। প্ৰিমিয়ামৰ টকা ৰাইজে দিব নালাগে, প্ৰিমিয়ামৰ টকা চৰকাৰে দিব। কিন্তু মানুহজনৰ যদি বেমাৰ হয়, উপাৰ্জন কৰিব নোৱাৰে, মানুহজন যদি ভগৱানে নকৰক মৃত্যুৰ মুখত পৰে, সেই মানুহজনে পৰিয়ালটোৱে ইন্সুৰেন্স কোম্পানীৰ পৰা ডাইৰেক্টলি টকা পাব আৰু তাৰ প্ৰিমিয়াম চৰকাৰে দিব। এই নতুন আঁচনি এখন আজি আমি কৰিব খুজিছো। শ্ৰদ্ধাৰ ৰাইজ, কোনে চিন্তা কৰিছিল আগতে? মানুহৰ মনৰ ভিতৰত গৈ মানুহৰ হৃদয়ৰ বেদনা, মানুহৰ হৃদয়ৰ সমস্যা কোনে বুজিবলৈ চেষ্টা কৰিছিল? আজি শ্ৰদ্ধাৰ ৰাইজ, 20 তাৰিখৰ পিছত মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দিব। 5 লাখ ল'ৰা ছোৱালীয়ে মেট্ৰিক দিছে, 3 লাখ পাছ কৰিব, কলেজত যাব 1 লাখ। 2 লাখ ল'ৰা ছোৱালী ক'ত গ'ল? কোনোবা বিয়া হৈ গ'ল, কোনোবাই পঢ়া এৰি দিলে। কিয় এৰি দিলে? যে কলেজত পঠাবৰ কাৰণে দেউতাক মাকৰ টকা নাই। কিমান টকা লাগে? এডমিশনত লাগে 15,000, আহা যোৱা কৰোঁতে 100 টকা প্ৰতিদিনে, আৰু কিতাপ কিনোতে 2,000-3,000, বছৰত অন্তত 25,000 টকা এগৰাকী ছোৱালী বা ল'ৰাক পঢ়াবৰ কাৰণে দেউতাক মাকে খৰচ কৰিব লাগে। বাগিচাৰ মজদুৰি 252 টকা। আমাৰ মেক্সিমাম মানুহ কৃষিজীৱী, ক'ৰ পৰা পাব ইমান টকা? ভাল দৰা এটা পালে ছোৱালীজনীক লগে লগে বিয়া দি দিয়ে। আমাৰ বহুতৰে জীৱনত এই ঘটনা হৈছে। পঢ়িব, মেট্ৰিকত ভাল ৰিজাল্ট কৰিছো, দেউতা মাই পঢ়াব নোৱাৰে, ভাল ল'ৰা এটা পালে বিয়া দি দিলে। ল'ৰা আহক, বিয়া হওক, কিন্তু ছোৱালীজনীক আমি কলেজত পঠাব লাগিব। এইবাৰ আমি কি কৰিছো? ল'ৰা আৰু ছোৱালী দুইটাৰে কলেজত এডমিশন বিনামূলীয়া। তেওঁলোকৰ ছোৱালীয়ে কলেজত নাম ভৰ্তি কৰাৰ লগে লগে ছোৱালীজনীৰ বেংক একাউণ্টত মই 10,000 টকা সোমাই দিম। তাই যাতে বছৰটো পঢ়িব পাৰে। যেতিয়া 11ৰ পৰা 12 গৈ পাব আৰু 10,000 টকা দিম। যেতিয়া তাই ডিগ্ৰীত নাম ভৰ্তি কৰিব, ফাৰ্ষ্ট ইয়াৰ, ছেকেণ্ড ইয়াৰ, থাৰ্ড ইয়াৰ, 3 বছৰে 12,500 কৈ টকা দিম। আৰু যেতিয়া ইউনিভাৰ্চিটিত পঢ়িব, তাইৰ বেংক একাউণ্টত আমি 25,000 কৈ টকা দিম। শ্ৰদ্ধাৰ ৰাইজ, আগত কোন চৰকাৰে ইমানলৈ গৈ চিন্তা কৰিছিল? ৰাস্তা ঘাট পকী হ'ল, অসমৰ হাইস্কুলবিলাক নতুনকৈ আমি 7 কোটি টকা দি নিৰ্মাণ কৰাৰ কামত আগবাঢ়িছো। কংগ্ৰেছৰ দিনত অংগনবাদী কেন্দ্ৰ বনাবলৈ টকা খাইছিল। কংগ্ৰেছৰ অংগনবাদী কেন্দ্ৰবিলাকত পাৰ চৰাইও আহিব নোৱাৰে। এতিয়া আমি সেই অংগনবাদী কেন্দ্ৰবিলাক নতুনকৈ আমি বনাই আছো। আপোনালোকে দেখিছে, সুন্দৰ কৰি আমি বনাই আছো। সমষ্টিয়ে ষ্টেডিয়াম পাতিছো। শিৱসাগৰৰ ৰংঘৰক নতুন ৰূপত সজাই পৰাই তোলাৰ পৰিকল্পনা কৰিছো। আজি চাৰিওফালে উন্নয়নৰ ঢল, চাৰিওফালে দৰিদ্ৰতাৰ বিৰুদ্ধে যুঁজ, মধ্যবিত্ত পৰিয়ালৰ লগত থিয় হোৱাৰ সংকল্প। শ্ৰদ্ধাৰ ৰাইজ, কেইদিনমান আগতে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সংকল্প পত্ৰ দিলে। ইয়াত আমাৰ মহিলাসকল আছে। বহুত মহিলাৰ
ব্ৰেষ্ট কেঞ্চাৰ হয় নহলে সাৰ্ভাইকেল কেঞ্চাৰ হয় মহিলাৰ যিমান কেঞ্চাৰ হয় 35% সাৰ্ভাইকেল কেঞ্চাৰৰ কাৰণে হয় সাৰ্ভাইকেল কেঞ্চাৰ মানে কি প্ৰজনন অংগত হোৱা কেঞ্চাৰ তাৰ প্ৰতিকাৰ নাছিলে এইবাৰ মোদীজীয়ে কি কৈছে সংকল্প পত্ৰত যে আমি অসমৰ ভাৰতৰ প্ৰত্যেকগৰাকী মহিলাকে ভ্যাকচিন দিম যাতে কাৰো শৰীৰত সাৰ্ভাইকেল কেঞ্চাৰ হ'ব নোৱাৰে শ্ৰদ্ধাৰ ৰাইজ ইমান ভিতৰত গৈ কোনে চিন্তা কৰে আজি আমাৰ ইয়াতে কংগ্ৰেছৰ এমপি কেণ্ডিডেট বোলে সদনত কথা কয় কাৰ কাৰণে কথা কয় কলিয়াবৰৰ কাৰণে তো কথা কোৱা মই শুনা নাই শিৱসাগৰ যোৰহাটৰ কাৰণে তো কথা কোৱা শুনা নাই কাৰ কাৰণে কথা কয় নিজৰ কাৰণে কথা কোৱা মানুহ আমাক নালাগে অসমৰ মানুহৰ কাৰণে কথা কোৱা মানুহ আমাক সংসদত লাগে শ্ৰদ্ধাৰ ৰাইজ আকপতি বাইদেউ আছে নে নাই ইয়াতে কোনে কোনে ফৰ্ম ফিল আপ কৰিছে হাত ডাঙক বাইদেউবিলাকৰ বেংক একাউণ্টত পুতুং কৰি 10,000 টকা সোমাই যাব ঠিক আছে গিৰিয়েকসকলে কোনে কোনে দি দিব টকাটো কোনে কোনে দিব মই এটা বুদ্ধি দিওঁ টকাটো দিয়াৰ আগতে মই আপোনালোকক জনাই দিম যে অমুক তাৰিখে টকাটো পাব সেই কেইটা দিন 7 দিন আগৰ পৰা হাজবেণ্ডসকলক খুব গৰম ভাত খুৱাব যাতে কোনেও পইচা নোখোৱায় আপোনালোকক উল্টাই 2,000 টকা দিয়েহে যাতে কংগ্ৰেছে কৈছে লাখপতি বাইদেউ নহয় মই কৈছো মই লাখপতি বাইদেউ বনাম ভিন্দৌ বনাম